সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দ ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দ ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দ ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দ ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত, এটি ৰোড, যোৰহাট। নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। যোৰহাট সমষ্টি বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ শুভেচ্ছা জ্ঞাপন পঞ্চায়ত নিৰ্বাচনৰ জয়ী হোৱা প্ৰাৰ্থীক। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ শুভেচ্ছা জ্ঞাপন পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকলক। চবৰে সহযোগত মই MLA কাৰণে হয়তো মোক নেতৃত্ব দিছে, কিন্তু মই সকলোকে সমান ক্ৰেডিট দিওঁ। আৰু এইবাৰ মানে কি হৈছে, যোৰহাটত মই প্ৰায় 35 ইয়েৰ্ছৰ আগতে প্ৰথমবাৰ MLA হৈছিলোঁ। 5টা টাৰ্ম মই MLA হিচাপে প্ৰায় কমপ্লিট কৰিবলৈ গৈ আছোঁ। কিন্তু কেতিয়াও মই যোৰহাটত তেনেকুৱা অভূতপূৰ্ব সঁহাৰি এনেকৈ যে হ'ব পাৰে এটা ইলেকশ্যনত ভবা নাছিলোঁ। মই এই ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ চৰকাৰৰ, বিশেষকৈ মুখ্যমন্ত্ৰীৰ যোৰহাটৰ প্ৰতি যিখিনি তেওঁ সৎ ইচ্ছা দেখুৱাইছিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত, সেই ডেভেলপমেণ্টৰ কামখিনি আমি খুব সুচাৰুৰূপে কৰিছোঁ। ইয়াত কোনো কাৰাপশ্যনৰ একো এটা আজিলৈকে নিউজ নাই। আমাৰ যোৰহাট সমষ্টিৰ ভিতৰত যিখিনি কাম হৈছে, আৰু 200-300 কোটি টকাৰ কাম আমি যেতিয়া ইয়াত কৰোঁ, মানুহে আঙুলি উঠাব নোৱাৰাকৈ কৰা হৈছিল। সেইকাৰণে মানুহখিনি এটা ভৰসা আছিল আমাৰ সকলোৰে ওপৰত। কিন্তু এইবাৰ ডাঙৰ কাম হৈছিল আমাৰ যিখিনি সহকৰ্মীসকলক মই এটাই কৈছিলোঁ যে পাৰিলে আমি প্ৰত্যেক মানুহকে সদায় লগ কৰিবলৈ যত্ন কৰিব লাগে। মই গোটেই মোৰ এই জাৰ্ণিটোত, মোৰ যিমান দীঘলীয়া জাৰ্ণি, মই প্ৰতিটো চুবুৰীত সদায় নিজে যাওঁ। আৰু এইবাৰ হোলোঙাপাৰাত মোৰ এইটো এটা আছিল যে তাত মানুহখিনি কিয় নেগলেক্টেড হৈ আছে, মানুহখিনি অলপ নেগলেক্টেড। মই অক্টোবৰমান মাহৰ পৰা তাত গৈছিলোঁ। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ 3টা মাহ মই অলপ সেই অঞ্চলটোত ঘূৰিছিলোঁ। প্ৰতিটো চুবুৰীত যাবলৈ যত্ন কৰিছিলোঁ। বাট পথৰ যিটো দুৰৱস্থা বহুত আছিল, মই তাৰ কাৰণে কোনো আগৰ MLA-সকলক দোষাৰোপ নকৰোঁ, কিন্তু কিবা এটা কাৰণে সেই অঞ্চলটোত যি ধৰণৰ চকু পৰিব লাগে ডেভেলপমেণ্টৰ, সেই চকুটো কিবাৰ কাৰণে পৰা নাছিল। মই ভাবিছোঁ 2খনমান পঞ্চায়তত মই উইন কৰিম, বাকীখনত অলপ পাম। মানে মোৰ কেম্পেইনটো শেষৰ ফালে খুব মই সাধাৰণতে মানুহবিলাকক লগ কৰি আলোচনা কৰিছিলোঁ আৰু চেষ্টা কৰিছিলোঁ। স্বাস্থ্যও মোৰ বেয়া হৈছিলে সেই সময়ত, উপায় নাই, কাৰণ এটা মোৰ ইয়াৰ পৰা বহুত দূৰ হয়, মই যাব লাগে, আহিবলৈ বহুত দেৰি, মানে দুপৰীয়া ভাতটো সদায় খেলি মেলি হয়। কিন্তু মই চাইছিলোঁ যে নাই, আমি কিবা এটা কৰোঁ। কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱাবাৰ বহুত চেষ্টা কৰিছিলে যোৰহাট লোকসভা সমষ্টিত জিকাৰ ক্ষেত্ৰত। সেই ক্ষেত্ৰত সিমান এটা সফলতা আমি তেখেতক দিব নোৱাৰিলোঁ। আৰু এইবাৰ মই ভাবিছোঁ তাৰ এটা ৰিভাৰ্চ কৰিব পাৰোঁ নেকি, সেইকাৰণে আমি খুব চেষ্টা কৰিছিলোঁ। আৰু কিবা এটা মোৰ ভাল লাগিলে, যিসকলে কংগ্ৰেছ দলত আছিল সেই মানুহসকলকো মই লগ কৰিছিলোঁ। আমি কি কৰিব বিচাৰিছোঁ হোলোঙাপাৰাত, আৰু সেই মানুহখিনিয়ে মই নাজানো, ভগৱানে কিবা এটা তেখেতক মোৰ কিবা এটা কৃপা কৰিলে, সকলোৱে ৰেছপণ্ড কৰিলে। আমাৰ যিটো আহ্বান যে আমি ডেভেলপমেণ্টটো ইয়াত কৰিব বিচাৰোঁ, যোৰহাটত যেনেকৈ বাকীখিনিত আছে ইয়াতো বিচাৰোঁ, সেই আহ্বানটো নিশ্চয় তেওঁলোকে গ্ৰহণ কৰিলে। আৰু আমাক বিপুল ভোটাধিক্যত গোটেইখন পঞ্চায়তত আমি কেইখনত 10ৰ ভিতৰতে 10 পাইছোঁ। বোধকৰে 1খন নে 2খনতহে 10ৰ ভিতৰত 10 নহয়, বাকী চবতে 10জনৰ মেম্বাৰ 10জন পাইছোঁ। কাউন্সিলাৰ গোটেই 4জন পাইছোঁ, ZPC 2জন পাইছোঁ, আৰু মাৰ্জিনটো গুড। আৰু সেইকাৰণে মই ভাবোঁ যে মানুহবিলাক কেতিয়াও বাই নেচাৰ তেওঁলোকে দলত নাথাকে। তেওঁলোকে মই এইটো দলত সদায় থাকিব লাগিব এইটো কথা নহয়। যদি কোনোবাই ভাল কাম কৰাৰ কাৰণে এটা আহ্বান দিয়ে আৰু যদি চেষ্টা কৰে, তেওঁলোকে এটা চেঞ্জ বিচাৰিছে, হয়তো সেইকাৰণে দিছে। মই তেখেতসকলক কোন দলত আছে মই নুসুধোঁ। মোক ভোট দিয়াবিলাকো মোৰ মানুহ, আৰু ভোট নিদিয়াবিলাকো মোৰ মানুহ মই কৰোঁ। আৰু সেইকাৰণে মই ধন্যবাদ দিছোঁ তেখেতসকলক। তেখেতসকল যদি কিবা বেলেগ দলতো আছিল, তেখেতসকলে যে আমাক এই সমৰ্থনটো কৰিছে, তাৰ কাৰণে মোৰ বহুত। মই তেখেতসকলক য'তেই থাকক মোৰ আপত্তি একো নাই, কিন্তু আমি অঞ্চলবিলাক উন্নয়নৰ কাৰণে আমি যিটো চেষ্টা কৰিছে অসম চৰকাৰে, সেই চৰকাৰৰ চেষ্টাটোক আমি সঁহাৰি জনাবৰ কাৰণে এটা খুব ডাঙৰ ভাল এটা আমি সুযোগ আকৌ পালোঁ যোৰহাটত। আৰু মই ভাবোঁ যে এটলিষ্ট যোৱা পাৰ্লিমেণ্টৰ ইলেকশ্যনত যিটো ডিবাকল হৈছিলে গোটেই যোৰহাট লোকসভা, আমাৰ গোটেইকেইটা সমষ্টিত, এইবাৰ তাৰ এটা চেঞ্জ হৈছে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।